এইবাৰ এজন চোৰৰ বাবে ৰাইজৰ লগতে আৰক্ষীৰো হাৰাশাস্তি। চোৰে চুৰি কৰি ৰাইজৰ মাৰৰ পৰা বাচিবলৈ উঠিলগৈ গছত। যিমানেই নামি আহিবলৈ কয় সিমানেই সি ওপৰলৈহে উঠিল। কেইবা ঘণ্টা কষ্ট কৰিলে ৰাইজ আৰু আৰক্ষীয়ে। ঘটনাৰ স্থান হৈছে কলিয়াবৰ পাকবন্ধা বাসুদেৱবাৰী গাঁৱত চোৰৰ উপদ্ৰৱ। চোৰে ৰাইজক দেখি উঠিলগৈ গছত। বহু সময় ধৰি চোৰ নামে তললৈ, ৰাইজেও নেৰে। ৰাইজ যদি ডালে ডালে চোৰ আকৌ পাতে। ৰাইজৰ বহু কাকতি মিনতিত অৱশেষত জখলাবন্ধা আৰক্ষীৰ উপস্থিতিত চোৰ নামি তললৈ। বানপানীয়ে জুৰুলা কৰা অঞ্চলটোত এতিয়া চোৰৰ উপদ্ৰৱ। চোৰটো হৈছে কলিয়াবৰ চালনাৰ বিশাল চাওতাল। জখলাবন্ধা আৰক্ষীয়ে ৰাইজৰ সহযোগত চোৰটোক আটক কৰি থানালৈ লৈ যায়। পুলিচৰ মানুহ আছে। নামিয়া তোৰ ঘৰ ক'ত? নামিয়া ঘৰ ক'ত? মানুহৰ কেলাই অতিষ্ঠ হৈ গৈ আছে, নামি আছে। বুজি পাইছে নিশ্চয় চবতে ইয়াত মাল থকা মানুহ আছে। নামিয়া কাপোৰ লৈ আহিছে। জুই জ্বলাই দিছে, চুরি করে তারপরে জুই জ্বলাইছে। চাই লৈছে ভাগিব নেকি, চাই লৈছে গছজোপা নিদিয়ে। সৰুখন ধৰি নামি টান নিদিবি নিশ্চয় আজিও ওলাইছো আপোনাৰ কাটি দিব নোৱাৰা হলো যে, তথাপি মই চাম আজি কাটি লেংটাই কোনে বোলে ঘূৰিলে মুখখন দেখুৱাই মাৰ বুলি কয় খতমে
ঐ নাম 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 পুৰাই কামুৰি আৰু ফুলাই দিব লাংটাই পেংটাই পুৰা কামুৰি দি আছে পুৰা খেলি আছে বান্দৰৰ নিচিনা জাপ মাৰ বিল্ডিঙৰ পৰা জাপ মাৰিব পাৰ এতিয়া নোৱাৰ উঠি যাব পাৰি জাপ মাৰি দিব এশটো নামাৰিলে হয় পুলিচৰ মানুহ আছে তোৰ লগত কোন কোন আছে কৰা নাই নামাৰিবি তৎক্ষণাত উঠি গ'ল আমি আহি নাপালোঁ ন তই যে মাংস ভাত খাইছিলে ঐ ভাত নলগাবি আমাৰ ঘৰত দা নিচা আমাৰ গাঁৱতে ভাত নাম কি বিশাল কি চৰকাৰ চাউতাল বিশাল চাওতা কাৰ ঘৰত আছিল মুনু কোন ক'ৰ মুনু ঢেকেলা মুনু ঘৰত আছিলে তই চুৰ কৰিছিলি তই হা কি চুৰ কৰিছিলি ঐ কি চুৰ কৰিছিলি অকণমান ৰ'বচোন ইয়াত ফটো পথাই পথাই এইফালে দৌৰি দৌৰি আহিল আহি চিধা তাৰ এইফালে মানুহ ঘেৰাও হৈ গ'ল ঘেৰাও হৈ যোৱাৰ তাৰমানে আমি বাঁহৰ দলফালে সোমাই গ'লোঁ গৈ সেই কাপোৰখন খুলি এতিয়া ডাইৰেক্ট গছৰ ওপৰত উঠি আছে চুৰ কৰা তাৰমানে আমি এতিয়া গম পোৱা নাই সেইফালৰ পৰা খেদি খেদি আহি আছে এইফালে এই মুনু আহিছিলে এই মানুহটোৰ নাম কি আছিলে নাজানো খেদি খেদি গছৰ পেলাই এই গছৰ ওপৰত উঠি আছিলে বাঁহৰ গছৰ ওপৰত হয় গাঁওখনৰ নাম সেইটো হেৰি আমাৰ এইখিনিতে কি কয় এইটো মৰালিচুক পৰিব বাসুদে পাৰি পৰিব বাসুদে পাৰি তাৰপিছত গছৰ ঘেৰাও কৰি দিলে হে চঞ্জাই দিলে গামবুৱানী মাতিলে আনিলে চঞ্জি দি দিলে লৈ এতিয়া গাড়ীত উঠাই লৈ গুচি গ'ল ক'বলৈ চোৰলাল চোৰ খেদি খেদি গৈ গছৰ ওপৰত উঠিল গছৰ পৰা নমাই পেলাই এই পুলিচক আমি চঞ্জাই দিয়া হৈছে আৰু চোৰৰ কানি কাপোৰ চুৰ কৰিছে কালি কাঁহী বাতি আনিছে ঢেকেলৰ পৰা 4-5 ঘৰৰ পৰা বানপানীৰ সময়ত মানুহৰ থাকিবলৈ থল নাই সি সেয়া চুৰ কৰিছে আপোনালোকে খেদি খেদি কৰি ঢেৰ মানে 100-150 মানুহক খেদি খেদি আনি তাকে ধৰা হৈছে খেদি কটাৰ পিছত কি হ'ল গছৰ ওপৰত উঠিল গছৰ পৰা আকৌ নমাইছোঁ আমি ৰাইজে আৰক্ষীক চঞ্জাই দিয়া হ'ল চোৰটো আদিবাসী ল'ৰা এতিয়া একোটো নক'লে নহয় তো গম নাপালোঁ বহু সময়ত হৈ পেলাই বহু সময় যুঁজি আছে ইমান খামটা পাৰ হৈছে খামটা গছত উঠিছে পাৰ হৈ পেলাই গছত উঠিছে